এই প্ৰশ্নটোত এজন মানুহে পিৰ পৰা কিউলৈ অৰ্ধবৃত্তাকাৰ পথ অতিক্ৰম কৰে আৰু তাৰ পিছত 4 কিলোমিটাৰ দৈৰ্ঘ্য হ্ৰস্বতম পথেৰে পুনৰ পিলৈ ঘূৰি আহে। মানুহজনে অতিক্ৰম কৰা পথৰ মুঠ দৈৰ্ঘ্য হৈছে, এই অপশ্যনকেইটা দিয়া আছে। আমাৰ এই প্ৰশ্নটো ইয়াতে আমি ছবিত লৈ আহোঁ। এতিয়া পিৰ পৰা কিউলৈ অৰ্ধবৃত্তাকাৰ পথেৰে গৈছে মানুহজনে, মানে ঘূৰি গৈছে। আকৌ কি কৰিলে, শ্বৰ্টকাট ৰাস্তা দি আমি কিউৰ পৰা পিলৈ আহিলে। শ্বৰ্টকাট ৰাস্তা দি আহোঁতে তাৰ দূৰত্বটো আছিলে 4 কিলোমিটাৰ। এতিয়া প্ৰশ্ন হ'ল, মানুহজনে এই যে মানে ৰাস্তাটো অতিক্ৰম কৰিলে, পিৰ পৰা কিউলৈ এনেকৈ আকৌ কিউৰ পৰা পিলৈ আহিলে, গোটেই ৰাস্তাটোৰ পৰিধি বা তাৰ গোটেইটো ৰাস্তাৰ দূৰত্বটো উলিয়াব লাগে। এতিয়া এইটো উলিয়াবলৈ এইটো অৰ্ধবৃত্ত আছে, অৰ্ধবৃত্তৰ পৰিধি বা দৈৰ্ঘ্য, এইটো আমি বৃত্তত আমি পৰিধিয়ে বুলি ক'ম বা পৰিসীমা নকওঁ আমি। ইয়াতে অৰ্ধবৃত্তৰ পৰিধি আমাৰ ফৰ্মুলা আছে, এই πd/2 + d। ইয়াতে ব্যাসটো দিয়া আছে, এইটো আমি ব্যাস বুলিয়ে ধৰি ল'লোঁ। ব্যাসটো 4 কিলোমিটাৰ, d মানে 4 কিলোমিটাৰ, গতিকে π × d মানে 4/2 + 4। এতিয়া 2 দি কাটিলে দুবাৰ, এতিয়া কিমান হ'ল, 2π + 4। এতিয়া এইটো কিলোমিটাৰ দিয়া আছে, পৰিধি কিলোমিটাৰতে থাকিব, সেইটো হ'ব এনচাৰ। এতিয়া এনচাৰটো আমি চাওঁ কোনটোত আছে। বিত আছে 2π/4, 2π + 4 কিলোমিটাৰ। বাকীকেইটাত এই এনচাৰে এইটো মিলা নাই, এইটো বিটো হ'ব শুদ্ধ উত্তৰ।